হয় ৰাস উৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব এটা দিনৰ পিছতে ৰাস উৎসৱ আৰু ৰাজ্যৰ সমান্তৰালভাৱে কলিয়াবৰ বিভিন্ন প্ৰান্তত দেখা গৈছে ৰাস উৎসৱলৈ ব্যাপক প্ৰস্তুতি আৰু মই বৰ্তমান উপস্থিত আছোঁ বোমাৰগুৰি যুৱ সংঘৰ সৌজন্যত আৰু ৰাজ্যৰ সহযোগত তেওঁলোকে উদযাপন কৰিব অহা 17 নৱেম্বৰ তাৰিখে মোৰ সহযোগিত পোনপ্ৰথমে ইয়াৰ সামগ্ৰিক যি পৰিৱেশ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ কৰিম যে এইদৰে দেখা গৈছে যে এই যি বোমাৰগুৰিৰ জীয়ৰী বোৱাৰী শিশুকে আদি কৰি সকলোৱে কিন্তু এইদৰে ৰাসৰ আখৰাত ব্যস্ত হৈছে কিয়নো মাজত মাত্ৰ এটা দিনহে বাকী আছে ৰাজ্যবাসীয়ে উদযাপন কৰিব আৰু তেওঁলোকে বোমাৰগুৰি যুৱ সংঘৰ ব্যৱস্থাপনাত আৰু ৰাইজৰ সহযোগত তেওঁলোকে অহা 17 নৱেম্বৰ তাৰিখে উদযাপিত কৰিব এই ৰাসভাগ মই দেখুৱাইছোঁ পোনপটীয়াভাৱে এনিভাৰ 24 দৰ্শকক দিনে নিশাই এনেদৰে দেখা গৈছে যে ৰাসৰ আখৰাত ব্যস্ত হৈছে কিয়নো ৰাজ্যবাসীয়ে উদযাপিত কৰিব মাজত মাত্ৰ এটা দিনহে বাকী আছে এটা দিনৰ পিছতে ৰাজ্যবাসীয়ে কিন্তু এই ৰাসভাগটো সকলোৱে উদযাপিত কৰিব আৰু ইয়াকে লৈ দেখা গৈছে যে কলিয়াবৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কিন্তু বোমাৰগুৰি এই বোমাৰগুৰিৰ গাঁৱতে এইদৰে জীয়ৰী বোৱাৰী সকলো শিশুকে আদি কৰি সকলোৱে এইদৰে আখৰাত ব্যস্ত হৈছে মোৰ সহযোগে সেই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে আৰু মোৰ লগত আছে কমিটি বিষয়ববী আছে আমি পৰিচালক কমিটি বিষয়ববীৰ পৰা কিছু মন্তব্য দিবলৈ যত্ন কৰিম যদি সম্ভৱ হয় হয় এইদৰে দেখা গৈছে যে কিয়নো ৰাসৰ আখৰাত সকলোৱে ব্যস্ত হৈছে এইদৰে কিন্তু গাঁৱৰ যি মহিলাসকল আছে তেওঁলোকে এইদৰে দৰ্শকৰ আঁৰত বহি তেওঁলোকে এনেদৰে উপভোগ কৰিছে ৰাসৰ আখৰাত যি তেওঁলোকে এনেদৰে দেখা গৈছে কিয়নো কলিয়াবৰৰ ভিন্ন প্ৰান্তত কিন্তু এইদৰে ৰাসৰ আখৰাত সকলোৱে ব্যস্ত হৈছে দিনে নিশাই এনেদৰে সকলোৱে ৰাসৰ আখৰাত ব্যস্ত হৈছে আৰু কমিটিৰ বিষয়ববী আছে আমি পোনপটীয়াকৈ তেওঁৰ ওচৰলৈ যাব বিচাৰিম আৰু তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম পৰিচয় বুলি বিষয়ববী আছে আমি মন্তব্য ল'বলৈ যত্ন কৰিম কি ক'ব আপোনালোকে হয় আমাৰ ইয়াৰ ৰাসত পূৰ্ণ উদ্যমত চলি আছে আমি আখৰা কৰি আছোঁ এই আমাৰ অহা 17 তাৰিখ দেওবাৰলৈ ৰাস পতা হৈছে সেইকাৰণে মানে পূৰা উদ্যমত আমাৰ আখৰাভাগ চলি আছে কেতিয়াৰ পৰা আপোনালোকে ৰাসভাগ আমি এই ৰাসভাগ 1991 চনৰ পৰা আমি বৰ্তমান ইয়াত চলাই আছোঁ এতিয়ালৈকে বৰ্তমান চলি আছে হয় এইদৰে দেখা গৈছে মোৰ সহযোগীত কোনো অনুৰোধ কৰিম যে ইয়াত কিন্তু সকলোৱে আখৰাত ব্যস্ত হৈছে আৰু বিষয়ববী আছে যদি সম্ভৱ হয় তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম হয় কি ক'ব এই ৰাসভাগ হয় এইদৰে কিন্তু এটা দেখুৱাইছে মোৰ সহযোগীয়ে যে এইদৰে কিন্তু নিশাৰ ভাগতো এইদৰে সকলোৱে আখৰাত ব্যস্ত হৈছে কিয়নো 17 নৱেম্বৰ তাৰিখে এই যি বোমাৰগুৰি যুৱ সংঘৰ ব্যৱস্থাপনাত আৰু ৰাইজৰ সহযোগত তেওঁলোকে এই ৰাসভাগ উদযাপিত কৰিব মোৰ সহযোগীয়ে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দেখুৱাইছে এইদৰে আমি যদি সম্ভৱ হয় আমি কৃষ্ণৰ ওচৰলৈ যাবলৈ বিচাৰিম আৰু তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম হয় এইখিনিতে আমি কৃষ্ণক লগ পাইছোঁ আমি তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম কি ক'বা এই ৰাসভাগলৈ যিটো কৃষ্ণ গাঁও কৰি যায় আৰু ভাল লাগিছে আমাৰ চলি আছে আমাৰ অহা দেওবাৰলৈ ৰাস মনৰ অনুভৱ কেনেকুৱা যিহেতু কৃষ্ণৰ বাৰ লৈছা কিবা এটা ক্লিপ বা কিবা যোনবিলাক হয় আমি কৃষ্ণক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই দেখুৱাইছোঁ কলিয়াবৰ ভিন্ন প্ৰান্তত যিটো ৰাসৰ আখৰাত সকলোৱে পূৰ্ণগতি চলি আছে আৰু সকলোৱে ব্যস্ত হৈছে ৰাসলৈ আৰু মই কলিয়াৰ পৰা সেই দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ